জন্মদিনত সাহিত্যিক পুনুৰাম কলিতাৰ 4খনকৈ গ্ৰন্থ উন্মোচন। আঢ়ৈকুৰি গ্ৰন্থৰ শ্ৰোতা বিশিষ্ট সাহিত্যিক পুনুৰাম কলিতাৰ 4খনকৈ গ্ৰন্থ আজি বৃহস্পতিবাৰে উন্মোচন কৰে। জন্মদিনটোত উন্মোচিত কলিতাৰ গ্ৰন্থকেইখনৰ ভিতৰত আছে 2খনকৈ নাট্য সংকলন, 1খন কাব্য সংকলন আৰু 1খন গল্প সংকলন। খৈৰাবাৰীৰ হিৰিম্বা বাথৌ মন্দিৰৰ প্ৰাংগণত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গ্ৰন্থকেইখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বিশিষ্ট লেখক ডাক্তৰ অমৰেন্দ্ৰ নাৰায়ণ দেৱে। খৈৰাবাৰী সাহিত্য সভাৰ সভানেত্ৰী জয়মতী ডেকাৰ সভাপতিত্বত অনুষ্ঠিত এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য ৰাণা আলম, অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক ফাইজুদ্দিন আহমেদ, জিতেন কলিতা, খৈৰাবাৰীৰ বিশিষ্ট নাগৰিক প্ৰীতিশ ৰঞ্জন দেৱ, ৰামধেনু সাহিত্য চক্ৰৰ সভাপতি ফজলুল হক চৌধুৰীকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। খৈৰাবাৰীৰ পৰা ধীৰেন মহলীয়া ৰিপৰ্ট, অৰুণোদয় আছাম। চিৰচেনেহী মোৰ ভাষা জননী খৈৰাবাৰী সাহিত্য সভাৰ উদ্যোগত আজি নিশ্চিনাকোনা অঞ্চলৰ এটি বিখ্যাত ঐতিহ্যমণ্ডিত হিৰিম্বা বাথৌ এই থানচালিত গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হ'ল। এই গ্ৰন্থ উন্মোচনী সভাত আমাৰ 51খন নম্বৰ অৰ্থাৎ আজি 4খন গ্ৰন্থ উন্মোচন হ'ল। এই কাৰ্য অতি সুন্দৰভাৱে অলংকৃত কৰিলে মঙলদৈৰ সুদক্ষ চিকিৎসক সমাজসেৱক দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি মাননীয় ডাক্তৰ অমৰেন্দ্ৰ নাৰায়ণ দেৱে তেখেতৰ ফুললিত আৰু বক্তব্যই আমাৰ গ্ৰন্থ উন্মোচন সম্পৰ্কে তেখেতৰ উপকৃত কৰিছে। তেখেতক অশেষ কৃতজ্ঞতা জনাইছোঁ। আমি এতিয়ালৈকে যি 51খন গ্ৰন্থ ৰচনা কৰিলোঁ আৰু 52 নম্বৰখন ইতিমধ্যে ছপা হৈ ওলাইছে। সেইখন 12 ডিচেম্বৰত মঙলদৈৰ গ্ৰন্থমেলাত উন্মোচন কৰাৰ দিহা কৰিছোঁ। গতিকে ইতিমধ্যে মোৰ আৰু প্ৰায় 8খন গ্ৰন্থ সাজু হৈ আছে, কিন্তু আৰ্থিক দৈন্যতাৰ কাৰণে সেই গ্ৰন্থবোৰ কেতিয়াকৈ প্ৰকাশ কৰি উলিয়াম তাকে চিন্তা কৰি আছোঁ। আচলতে আমি এতিয়া পেঞ্চন পোৱা এগৰাকী কৰ্মচাৰী। এই পেঞ্চনৰ ধনখিনিৰে আচলতে নিজৰ পৰিয়ালটোৰ ভৰণ পোষণ দিয়াৰ লগতে আমি গ্ৰন্থ ছপাৰ কামো কৰি যাব লাগে। তেনে ক্ষেত্ৰত কিন্তু মই আশা ত্যাগ কৰা নাই। তাৰ মাজেদি পৰিকল্পনা কৰিছোঁ যাতে অনাগত দিনত 2-এখনকৈ মই শৰীৰত শক্তি থকালৈকে গ্ৰন্থ প্ৰণয়ন কৰি যাম আৰু ৰাইজক বা পাঠক সমাজক সেই গ্ৰন্থৰ সোৱাদ দিবলৈ চেষ্টা কৰিম। আজি কেইবাগৰাকী বক্তাই তেখেতসকলৰ ভাষণত আমাক উৎসাহ উদ্দীপনা যোগালে, আমাৰ গ্ৰন্থ পঢ়ি ভাল পোৱা বুলি কৈছে আৰু তেখেতসকলৰ এই গ্ৰন্থ অধ্যয়নে আমাক উপকৃত কৰা সেয়াই আমাৰ আশীষ নিৰ্মালী। সেই আশীষ নিৰ্মালীৰে আমাৰ সাহিত্যৰ এই সাধনা আগবঢ়াই নিম বুলি মই আশা কৰিছোঁ।